হেল্ল' গাইজ আজিৰ ভিডিঅ'টো ভাতেদি ষ্টাৰ্ট কৰিছোঁ ৰ'ব মানে গুৱাহাটী যাম না সেইকাৰণে আইতাই নল্লিও আৰু বেমাৰে ভৰাই দিছে গুৱাহাটীত যাবৰ কাৰণে উঠি ল'লোঁ জাহাজত আৰু সেইফালে বাইক চাওকচোন কিমান বাইক ভৰ্তি হৈছে জাহাজত পালোঁ ৰুম আৰু মস্ত গৰম লাগিছে আহি এই ফেনখন দিছোঁ এই মস্ত বেগটো ডাঙৰ ধেমালি ইমান দাঙি আনা বেয়া গৰম লাগছে আৰু এতিয়া মোৰ আছে মানে ভইচ অভাৰ দিবা কালিৰ ভিডিঅ'টো দিয়েই নাই মানে ইডিট হৈছে ভইচ অভাৰ দিবা আছে ধুনীয়া কৰি ভইচ অভাৰ দিওঁ দি আপলোড দিওঁ কাৰণ 11টা বাজিব হৈছিয়ে আৰু মানে মই টাইমটো বেলেগ কৰি দিছিলোঁ দুদিনমান গধূলা দিলোঁ আৰু দুদিনমান মৰ্ণিঙে দিছিলোঁ মানে 11টা 10:30 মানতে দিওঁ ভিউজ মানে কম আহি আছে 25টা 26টা এনেকৈ আহিছে কিয়াবা আৰু মাজতে আকৌ এটা আহিল 100টা সেইটো নাজানো আৰু যিহেতুতো দিব লাগবই দেচোন দিব থৈছে আইতাৰ মৰম গাখীৰ জিলাপি বিস্কুট বুট ভুজিয়া লাৰু পিঠা চাহ অলপমান বনাওঁ আৰু খাওঁ দে ডিউটিও যাব হ'ব আৰু ধুনীয়া মস্তি চাহ এক কাপ গাখীৰ দিয়া চাহ বনালোঁ আৰু জিলাপি দিম মাৰি আছোঁ দে এতিয়া আৰু ভাত চাত নাখাওঁ ভাত খাইছোঁ যাতে চাহ খাই ওলাই আহিলোঁ ডিউটিক লাগি আহি পালোঁ ডিউটি আৰু বহি আছোঁ ৰিপৰ্টত মোৰ ঘৰত আছে চাংকিম দুয়োটাই বহি ৰিপৰ্ট দি আছোঁ আৰু এইফালে কেইটামান গেষ্টিকৰ টেবলেট লৈছোঁ বহুত গেষ্টিক হৈছে কেইদিন এতিয়া খাব ওলাইছোঁ কেনেকুৱা লাগে কৈছিলোঁ দিনৰ দৃশ্যটো বহুত সুন্দৰ দৃশ্য হয় ধুনীয়া মনোমোহা বেছি গৰমো নাই ঠাণ্ডাও নাই মোৰ কিন্তু অলপ ঠাণ্ডা লাগছিল অলপ ঠাণ্ডা আছে বাৰু যিহেতু কাপোৰ পিন্ধা নাই সোমালোঁ হোটেলত আৰু অৰ্ডাৰ দিলোঁ চাহ আৰু চিংৰাটো খাব লগা বেলেগ নাই আৰু নাখাওঁ কিন্তু আজি চিংৰাটো অৰ্ডাৰ দিয়া নাই মানে কিমান চিংৰা খাবি গেষ্টিক বহুত হৈছে চাহ সানি খাই অলপ ল'লোঁ চানা ভজা মানে বহুত দিন এই বস্তুটো খাওঁ নাই সেইকাৰণে ল'লোঁ 10 টকা এটাৰ সেই গ'ল ডিউটি আৰু ওলাই দিলোঁ মেডিকেলৰ পৰা আৰু অলপমান বজাৰ কৰিব লগা আছে আৰু ৰুমত একোৱেই নাই আলু ল'লোঁ অলপ পিঁয়াজ ল'লোঁ অলপ আৰু ধনিয়া ল'লোঁ 10 টকা মানৰ ৰুমত আহি বনালোঁ অকণমান ধুনীয়া গাখীৰ দিয়া চাহ আৰু চাহ খানি খাই মই বহাই দিলোঁ ভাতত আলু আৰু দালিও একেলগে মানে একবাৰতে গোটেইখিনি হৈ যাব তাৰপিছত দালিখিনি চব ভাত মাৰি দিলে হৈ গ'ল এইফালে ভাতত দিয়া আলুখিনি মই পনীৰৰ দৰে পিচ কৰি লৈছোঁ কাৰণ মোৰ মানে ভাজা পদ্ধতিটো অলপ বেলেগ হয় প্ৰথম তেলটো গৰম হোৱাৰ লগে লগে দি দিছোঁ জ্বলা তাৰপিছত পিঁয়াজ এইখিনি অলপমান ভাজি দিয়াৰ পিছত আমাৰ মেইন প্ৰডাক্ট মানে আলুখিনি দি দিছোঁ তাৰপিছত তাতে অকণমান মছলা নিমখ হালধি দি তাতে দিছোঁ অকণমান ভুজিয়া দি ধুনীয়াকৈ ভাজিছোঁ আৰু আমাৰ ফাইনেল প্ৰডাক্ট এফালে ৰেডি হৈ গৈছে আৰু এইফালে আমাৰ দালিও হৈ গ'ল আজিৰ কাৰণে এইখিনিয়ে বনালোঁ আৰু একলানো কিমান বনাবি ভাত ভাজি এফালে চাটনি বুটৰ আৰু এইফালে দালি অলপমান ট্ৰাই কৰি কৈছোঁ ৰ'ব কেনেকুৱা হৈছে প্ৰথম দালি ভাত আৰু ভাজা অলপমান ট্ৰাই কৰি চাওঁ খাবা ধুনীয়া বনাওঁ মাজে মাজে মানে প্ৰাউড ফিল কৰোঁ ইমান ধুনীয়া বনাওঁ কোনোবা যদি খাই নহয় প্ৰেমত পৰি যাব সেইকাৰণে কাকো নোখোৱাওঁ একলা নিজে বনাই খাই থাকোঁ সেয়াই আৰু আজি মিউজিকটোৱে আছিল লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা গাইছ বাই বাই ভাত খান দিব নোৱাৰোঁ দেই ভাত লাগি আছে বাই বাই